মানে আমি যেতিয়াৰ পৰা নটিছ আহিছে তেতিয়াৰ পৰা আমি প্ৰশাসনৰ লগত সহযোগ কৰি আছোঁ। আৰু আমাৰ ইয়াত 2 দিন আগত DC ছাৰ আহিছিল। DC ছাৰৰ এটা আহ্বান আছিল যে তেওঁ যাতে বুলডোজাৰ লগাই এইখিনি উচ্ছেদ কৰিব লগা নহয়। তেওঁৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আমি যিবিলাক দোকানী আছিলোঁ আৰু ইয়াত ৰাইজ যিখিনি আছিল চবেই মিলি এটা সিদ্ধান্ত উপনীত হৈছোঁ যে আমি চৰকাৰৰ বুলডোজাৰ আমাৰ মূৰত নলওঁ। আমি নিজে নিজে আমাৰ চৰকাৰৰ মাটিখিনি আমি খালী কৰি দিম বুলি আমি নিজে নিজে এটা সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্ত লোৱাৰ একমাত্ৰ কাৰণেই হৈছে DC ছাৰৰ যি সাৰ বাক্য আছিল তেওঁক সন্মান জনোৱা আৰু তেওঁৰ প্ৰতি সঁহাৰি জনাই আমি কাম কৰিছোঁ। আৰু তেওঁৰ আৰু চৰকাৰৰ প্ৰতি এটা আহ্বান থাকিব যাতে আমাৰ এই দোকানী যিকেইজনী আছে চবৰে এটা পুনৰ সংস্থাপন কৰি দিয়ে। আৰু এইখিনি আশা কৰিব পাৰোঁ আমি ছাৰৰ কথাৰ ওপৰত ভিত্তি কৰি আশা কৰিব পাৰোঁ তেওঁ আমাক নিশ্চয় ক'ৰবাত না ক'ৰবাত এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব।